নগাঁও উপনিৰ্বাচনৰ সম্পৰ্কত আমি আগতেও কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল আৰু এইবাৰো কৰিব আমি 100% নিশ্চিত হৈ আছোঁ আৰু সকলোৱে নিজৰ নিজৰ প্ৰস্তুতি চলাব আমিও চলাই আছোঁ বহুতখিনি পদক্ষেপ আমি ইতিমধ্যে লৈছোঁ আৰু পুনৰবাৰ কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত নগাঁও লোকসভা অঞ্চলৰ ৰাইজে লোকসভা নিৰ্বাচনত আমাক বিপুল সমৰ্থন তেওঁলোকে আগবঢ়াইছিল আৰু এইবাৰো আমাৰ জিকাটো 100% নিশ্চিত নগাঁও উপনিৰ্বাচনৰ সম্পৰ্কত আমি আগতেও কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল আৰু এইবাৰো কৰিব আমি 100% নিশ্চিত হৈ আছোঁ আৰু সকলোৱে নিজৰ নিজৰ প্ৰস্তুতি চলাব আমিও চলাই আছোঁ বহুতখিনি পদক্ষেপ আমি ইতিমধ্যে লৈছোঁ আৰু পুনৰবাৰ কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত নগাঁও লোকসভা অঞ্চলৰ ৰাইজে লোকসভা নিৰ্বাচনত আমাক বিপুল সমৰ্থন তেওঁলোকে আগবঢ়াইছিল আৰু এইবাৰো আমাৰ জিকাটো 100% নিশ্চিত নগাঁও উপনিৰ্বাচনৰ সম্পৰ্কত আমি আগতেও কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল আৰু এইবাৰো কৰিব আমি 100% নিশ্চিত হৈ আছোঁ আৰু সকলোৱে নিজৰ নিজৰ প্ৰস্তুতি চলাব আমিও চলাই আছোঁ বহুতখিনি পদক্ষেপ আমি ইতিমধ্যে লৈছোঁ আৰু পুনৰবাৰ কৈছোঁ যে যোৱা দুটা লোকসভা নিৰ্বাচনত নগাঁও লোকসভা অঞ্চলৰ ৰাইজে লোকসভা নিৰ্বাচনত আমাক বিপুল সমৰ্থন তেওঁলোকে আগবঢ়াইছিল আৰু এইবাৰো আমাৰ জিকাটো 100% নিশ্চিত